বাজি উঠিছে নিৰ্বাচনী ৰণধংকা আৰু আজি মনোনয়ন দাখিলৰ অন্তিমটো দিন আৰু অন্তিমটো দিনত আচলতে সকলো প্ৰাৰ্থীয়ে সমৰ্থক সহ ওলাই আহিছে মনোনয়ন দাখিল কৰিবলৈ তো দেখিবলৈ পাইছে অজস্ৰজন সমৰ্থক দলীয় কৰ্মী তেওঁলোকে ওলাই আহিছে আজি যেহেতু মনোনয়ন দাখিলৰ অন্তিমটো দিন কংগ্ৰেছ বিজেপি আপ তাৰ লগতে বিভিন্ন প্ৰাৰ্থীসকল ইয়ালৈ ওলাই আহিছে সকলোৱে আচলতে উৎফুল্লিত হৈ পৰিছে আমি দেখুৱাইছোঁ একাংশ সমৰ্থক আছে এনেদৰে গাত তেওঁলোকে দলীয় প্ৰতীক অংকন কৰিছে দলৰ নাম অংকন কৰিছে তাৰ লগতে একাংশ মহিলা আছে কি হ'ব সাজুনে ভোট দিবলৈ ৰঙালী বিহু আগন্তুক যিটো ৰঙালী বিহু আহি আছে সেই বিহু আমি আজি উৎসৱমুখৰ পৰিৱেশ হৈছে আৰু সেই বিহু আমি ইয়াতে পালন কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰত যেনেকুৱা আমাক দিছে ঠিক তেনেকুৱাকৈ আগন্তুক আকৌ দিব বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ আমি দেখুৱাইছোঁ একাংশ কংগ্ৰেছ দলৰ সমৰ্থক আছে তেওঁলোকে মীৰা বৰঠাকুৰ আজি মনোনয়ন দাখিল কৰিবলৈ ইতিমধ্যে অগ্ৰসৰ হৈছে তাৰ লগতে বিভিন্নজন প্ৰাৰ্থী নিৰ্দলীয় হওক বা বিভিন্ন দলৰ প্ৰাৰ্থী হওক ইয়ালৈ তেওঁলোকে মনোনয়ন দাখিল কৰিবলৈ আহিছে কি ক'ব নিৰ্বাচনৰ কাৰণে সাজু কি আশা কৰিছে নতুন চৰকাৰখনৰ পৰা আমাৰ দিছপুৰৰ পৰা মীৰা বৰঠাকুৰ বাইদেউ উঠিছে যথেষ্ট মানে জ্ঞানী আৰু যথেষ্ট উচ্চ শিক্ষিত মানুহ আৰু মীৰা বৰঠাকুৰ বাইদেউ যিটো গুৱাহাটীৰ দিছপুৰৰ সমস্ত হেৰি গম পায় তেওঁৰ সমস্যা সম্পূৰ্ণ গম পায় তো সেইবাৰে এইবাৰ বিচাৰিছোঁ যে আমি মীৰা বৰঠাকুৰ বিচাৰিছোঁ এবাৰ দিছপুৰ সমষ্টিৰ পৰা আচলতে এইবাৰ নিৰ্বাচনী যুঁজ অত্যন্ত আকৰ্ষণীয় হ'ব তাৰ লগতে গুৱাহাটী কামৰূপ মেট্ৰ' জিলাৰ অধীনৰ আন 4টা সমষ্টিত আচলতে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব এই নিৰ্বাচনী যুঁজ কোনে কি ধৰণে আচলতে শেষত নিৰ্বাচনী জয় লাভ কৰে শেষত শেষ আহি মাৰিবলৈ সক্ষম হয় সেয়া আমি গম পাম নিৰ্বাচনী ফলাফলত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে দেৱাশীষ কাঠকটীয়া DD নিউজ আছাম।